নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোকলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে টিভিতে স্ক্ৰীনশ্বট দেখিছে, গতিকে দেৰি নকৰি এতিয়া মই ভিডিঅ'টো প্লে কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মই ডিছখনত বেঙেনা ডাঙৰ চাইজৰ এটা বেঙেনা লৈছোঁ, যিহেতু আমাৰ সদস্য কম, আৰু বেঙেনাটোৰ বাকলিবোৰ গুচাই লৈছোঁ। এনেকৈ মই কাটি লৈছোঁ, আগতে কটা ভিডিঅ' দিয়া নাই। আৰু এইফালে গুটি আলু একেবাৰে সৰু সৰুকৈ কাটিছোঁ। সেয়া চাওকচোন, যিহেতু বেঙেনাটো আগতে সিজি যায়, গুটি আলুখিনিও একেবাৰে সৰুকৈ কাটিছোঁ। আৰু এইফালে দুটা মাছৰ মূৰ লৈছোঁ, মাছৰ মূৰেৰে বনাম গুটি আলু আৰু বেঙেনা। এয়া কান্দুলি মাছৰ দুটা মূৰ আছিলে। প্ৰথমতে মই মাছৰ মূৰখিনি ফ্ৰাই কৰি ল'ম। আৰু এইফালে মই টিকলা লোহাৰ কেৰাহীখন উঠাই দিছোঁ, গৰম হৈছে। এতিয়া মিঠাতেল দি দিছোঁ। ইয়াতে প্ৰথমতে মাছৰ মূৰখিনি ভাজি ল'ম। ইয়াত অকণমান নিমখ দিম, আৰু এইফালে নিমখ দি দিছোঁ। হালধি গুড়ি মই সানি লৈছোঁ আগতে। এতিয়া মাছৰ মূৰখিনি দি দিছোঁ। এনেকৈ বনালে খুব সোৱাদ লগা হয়। এইখনত ভাজিবলৈ ভাল হয়, যিহেতু টিকলা আলু লোৱাৰ কেৰাহী। মাছৰ মূৰখিনি ফ্ৰাই হৈছে। মাছৰ মূৰ নিদিয়াকৈ বনাব পাৰি, কিন্তু মাছৰ মূৰখিনি দিলে খাবলৈ খুব টেষ্টি হয়। যিকোনো মাছৰ মূৰ দিব পাৰে। আপোনালোকে যদিহে এনেকৈ বনাই খাই পোৱা নাই, মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চোৱাৰ পিছত বনাই খাব, আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। একেবাৰে সহজ ৰেচিপি হয়, কিন্তু কিছুমান সহজ ৰেচিপি হ'লেও সৰু সৰু কিছুমান টিপছ থাকে নহয় জানো। আলু বেঙেনা যিহেতু খোৱাই যায়। আৰু এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি থৈ দিম, আৰু ইয়াতে আঞ্জাখন বনাম। আৰু এইখিনি তেলতে এতিয়া মই ইয়াতে শুকান জলকীয়াটো দি দিছোঁ, অকণমান গোটা জিৰা দিছোঁ। এতিয়া পিঁয়াজ দিছোঁ, ভালদৰে লৰাই দিছোঁ। অকণমান ৰঙচুৱা হালধি ভাজিম, আৰু তাৰপিছত আলু আৰু বেঙেনাখিনি বহাই দিম ইয়াতে। এয়া চাওক ৰঙচুৱা হৈছে। এতিয়া বেঙেনা আৰু আলু কাটি থোৱাখিনি দি দিম। দেখাত বেছি যদিও যেতিয়া সিজিব এইখিনি একেবাৰে কমি যাব। আৰু এতিয়া ইয়াতে মই নিমখ দিম। কেৰাহীখনত বেছি যেন লাগিছে, কিন্তু অলপ পিছত বেঙেনাখিনি সিজি যোৱাৰ পিছত কমি যাব একেবাৰে। সেইকাৰণে আজি মই এখন টিকলাখনত বনাইছোঁ, যিহেতু বেছি নহয়। আৰু যিহেতু মই কাঢ়ি নবনাওঁ, একেবাৰে গ্ৰেভি টাইপ বনাম থুপথুপীয়া, এতিয়া ইয়াতে মই নিমখ দিম। এতিয়া নিমখখিনি দি দিছোঁ, অলপ লৰাই দিছোঁ। এতিয়া ইয়াতে মই এটা বেলেগ বস্তু দিম, তেতিয়া আৰু সোৱাদ লগা হয়। এয়া বাকীটো খাৰ লৈছোঁ, অৰিজিনেল যিটো কলা খাৰ হয়, এয়া দি দিম। খুব সোৱাদ লগা হয়। খাৰ দি বনালে মই বেকিং চ'ডা সেই খাৰটো ব্যৱহাৰ কৰি পোৱা নাই। অৰিজিনেল যিটো কলগছৰ পৰা বনায়, সেইটো খাৰ ব্যৱহাৰ কৰোঁ। তাৰপিছত খাৰখিনি দিয়াৰ লগে লগে কমি গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দিম, আৰু এই বাতিটোৰে পানী দি দিছোঁ। এতিয়া মই ইয়াতে ঢাকনি লগাই দিম, যিহেতু আলুখিনি সিজিব লাগিব, বেঙেনাখিনিতো সোনকালে সিজি যায়। লগে লগে কমি গ'ল। আৰু এই প্লেটখন দি দিম। আৰু এতিয়া ঢাকনিখন গুচাই চাওঁ কিমানখিনি দিছে। যিহেতু মই এখন হাতেৰে মোবাইল ধৰি আছোঁ, সেইকাৰণে চিটিকি গ'ল।
আৰু চাওক সিজিব ধৰিছে, ইমান কমি গ'ল। এতিয়া ইয়াতে মই বেলেগ একো মছলা নিদিওঁ। বেঙেনাখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু আলুখিনিও চাওক সিজি গৈছে। এতিয়া মই কেঁচা জলকীয়া এটা দিছোঁ, যিহেতু শুকান জলকীয়াটো বহুত জ্বলা হয়। আৰু এতিয়া মাছৰ মূৰখিনি দি দিছোঁ ইয়াতে, খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ। এইখিনি একেবাৰে চিমত ভাজিম, তেতিয়া খুব ভাল লাগে। নিমখটো জলকীয়াটো নিজৰ মতে দিব, খুব সোৱাদ লগা হৈছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। এনেকৈ যদি আপোনালোকে খাৰ দি পোৱা নাই খাবচোন। মই সদায় অৰিজিনেল খাৰটোৱে দিওঁ, ক'লা খাৰৰ, বেকিং চ'ডা ব্যৱহাৰ নকৰোঁৱে। আৰু এতিয়া ঢাকনিখন আঁতৰ কৰি দিছোঁ আৰু অলপ সময় পিছত হৈ যাব। আৰু চাওক মোৰ খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। একেবাৰে আলু আৰু বেঙেনাখিনি সিজি গৈছে। আৰু এতিয়া মই ইয়াতে কেঁচা ধনিয়াৰ পাতটো দিছোঁ, আপোনালোকে বেয়া পালে স্কিপ কৰিব। মই যিহেতু ভাল পাওঁ সেইকাৰণে দি দিছোঁ। চাওক থুপথুপীয়া এনেকুৱা হ'লে ভাল লাগে আৰু এইখিনি ভাতখিনি ধুনীয়াকৈ খাব পাৰি। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। আপোনালোকে যদিও মোৰ ভিডিঅ'সমূহ ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাইছে কিন্তু পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, আপোনালোকে পেজটো ফ'ল' কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু চাব পাৰিবলৈ। গতিকে আজিৰ ৰেচিপিটো মোৰ একেবাৰে চিম্পুল হয়, তথাপিতো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই, আপোনালোকে কম সময়ত এনেকৈ ঘৰত থকা বস্তুৰে বনাব পাৰিব, যিহেতু বেঙেনাটো থাকেইয়ে আৰু আলু। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ।